আপোনালোকৰ সন্মুখত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। সম্ভাষণ জনাবৰ বাবে টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মোৰ ভাতৃপ্ৰতিম বসন্ত গগৈ ডাঙৰীয়া, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যেষ্ঠ ভাতৃ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়া, প্ৰাক্তন বিধায়ক কুশল দুৱৰী ডাঙৰীয়া, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী সুৰুজ দিহিঙীয়া ডাঙৰীয়া, মোৰ অতি মৰমৰ আটাচুৰ বিষয়ববীয়াসকল, মোৰ অতিকৈ শ্ৰদ্ধাৰ শিৱসাগৰবাসী ৰাইজ, সাংবাদিক বন্ধুসকল, সুধীবৃন্দ, মোৰ জীৱনত আজি এটা উল্লেখযোগ্য দিন। আজিৰ দিনটো সঁচাকৈ মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিন। ৰংঘৰৰ বাকৰিত এনেকৈ কেতিয়াও আহি এই বিহুৰ উৎসৱত অংশগ্ৰহণ কৰা নাছিলোঁ। আজি অংশগ্ৰহণ কৰাটো বাদেই আপোনালোকে এই অনুষ্ঠানটো শুভাৰম্ভণি কৰি মোক যি সন্মান প্ৰদৰ্শন কৰিলে সেই কথা মই সদায় মনত ৰাখিম আৰু আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা। বিহু নহ'লে অসমীয়া জাতিটোৰ চিনাকি বিশ্ব দৰবাৰত হয়তো একোৱেই নাথাকিব। এটা কথা আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ অন্য জাতি জনগোষ্ঠীতকৈ, অন্য ৰাজ্যতকৈ অসমৰ যি সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতি, এয়া অতি সুদৃঢ় আৰু এয়া অতি গৌৰৱান্বিত। আজি এইমাত্ৰে যেতিয়া মই ইয়াতে বিহু নৃত্য প্ৰদৰ্শন কৰোঁতে চাই আছিলোঁ, অতনুদাই মোক কৈছিলে যে এইটো তেতিয়া কেইবাটাও বিহুৰ বা কেইবাটাও অঞ্চলৰ ফিউজন আছিলে। মোক অতনুদাই কৈছিল জাগিৰোড আৰু মৰিগাঁৱৰ এটা এইখিনি সময়ত, যিখিনি সময়ত সেই বিহু নৃত্যটো চলি আছিল। কিন্তু আমাৰ প্ৰত্যেকটো অঞ্চলৰে, অসমৰ ইমূৰৰ পৰা ইমূৰলৈকে প্ৰত্যেকটো অঞ্চলৰে নিজা নিজা কৃষ্টি আছে, সংস্কৃতি আছে, আৰু সেই কৃষ্টি সংস্কৃতিক লৈ আমি এটা গৌৰৱান্বিত জাতি, আমি এটা সুদৃঢ় জাতি। এনেকুৱা আমাৰ দৰে কৃষ্টি, আমাৰ দৰে সংস্কৃতি ভাৰতবৰ্ষৰ অন্য জেগাত আছেনে নাই সেয়া নিশ্চয়কৈ এটা প্ৰশ্নবোধক কথা। যি কি নহওক, এই আমাৰ কৃষ্টি সংস্কৃতিক আমি সদায় সুদৃঢ় কৰিবই লাগিব। বিহু আমাৰ কাৰণে সাহস, বিহু আমাৰ কাৰণে সম্প্ৰীতিৰ এনাজৰী। এই বিহুক আমি আগুৱাই লৈ যাবলৈ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰয়াস কৰিছিল, প্ৰয়াস কৰিছোঁ, ভৱিষ্যত প্ৰজন্মই প্ৰয়াস কৰিব। তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আজি এই বিহুৰ অস্তিত্ব যদি নাথাকিলে হয়, আমি সকলো ইয়াতে আহি একেলগে অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ হয়। আমাৰ আহোম ৰাজত্বৰ সময়ত সমগ্ৰ অসম জাতিক একলগ কৰিবলৈ যি প্ৰয়াস কৰা হৈছিল, সেই প্ৰয়াসৰ ফলশ্ৰুতিত পৰ্যায়ক্ৰমে বিহু আহি এই ৰংঘৰত প্ৰতিস্থাপিত হৈছিল। গতিকে আমি এই আহোম ৰাজত্বৰ যিসকল বীৰ আছিল, যিসকল ৰজা আছিল, প্ৰত্যেকজন ব্যক্তিক আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতলোকে বিলাই যোৱা শান্তি, সম্প্ৰীতি আৰু এনাজৰী আমি সকলোৱে বৰ্তাই ৰাখিম বুলি আমি এই মুহূৰ্তত কি ল'ব লাগিব, পণ ল'ব লাগিব। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমাৰ এই অসমীয়া নৱবৰ্ষ সকলোৰে কাৰণে সুখৰ হওক। অসমীয়া নৱবৰ্ষটোত অসম আৰু আগুৱাই যাওক, তাৰ কাৰণে আমি কামনা কৰিম। এই ৰংঘৰ বাকৰিখন আৰু উন্নত হওক, তাৰ কাৰণে আমি কামনা কৰিম। ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ, এই সকলোবোৰ অসমৰ গৌৰৱ, অসমৰ ঐতিহ্যপূৰ্ণ ইতিহাস আৰু অসমৰ অভিমান, অসমৰ গৌৰৱ। গতিকে এই অভিমানক আমি কেতিয়াও কোনোৱে অলপ সময়ৰ কাৰণেও অসন্মান কৰাটো অসম্ভৱ। আমি আৰু সন্মান কৰিম আৰু আমি একতাৰ এনাজৰীডাল আৰু শক্তিশালী কৰিম। যি আহোম ৰাজত্বই আমাক শিকাইছিল, সেই কথা সকলো অসমীয়াই আৰু আগুৱাই লৈ যাবলৈকে চেষ্টা কৰিম। এই পণ আজি আমি নিশ্চয়কৈ ল'ব লাগিব। তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। বিহুৰ বতৰ, মই ৰাজনীতিবিদ, তথাপিতো মাতাৰ কাৰণে আহিছোঁ। বেছি দীঘলীয়া ভাষণ দিলে সকলোৱে বেয়া পাব। আমাৰ এটাই উদ্দেশ্য যে জাতিটো সুদৃঢ় হ'ব লাগে। এই বিহুৰ মাধ্যমেৰে হওক বা অন্য আমাৰ সংস্কৃতিৰ মাধ্যমেৰে হওক, জাতিটো সুদৃঢ় হ'ব লাগে। জাতিটো থান বান কৰাৰ সপোন আমি কোনোৱে দেখিব নালাগে। তেতিয়াহে আৰু বিশ্ব দৰবাৰত আমি দপদপাবলৈ সুযোগ পাম, সুবিধা পাম। উঠি অহা নৱম প্ৰজন্মক
তাৰ কাৰণে কাম কৰিবলৈ অহৰহ কাম কৰিবলৈ মই এই আপাহতে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। এই 7 বিহুত আমাৰ অসমখনত সকলোতে আনন্দ উৎসৱৰ ঢৌ বলে, সকলোৱে আনন্দ উৎসৱত অংশগ্ৰহণ কৰোঁ। মোৰ কেতিয়াবা অনুভৱ হয়, কেতিয়াবা আমি আনন্দত এনেকৈ মতলীয়া হৈ যাওঁ, ৰাতিপুৱা সময়ত বেয়া খবৰ পাওঁ। ৰাতিপুৱা সময়ত কি বেয়া খবৰ পাওঁ? উঠি অহা ডেকা ল'ৰা ছোৱালী কেইটামানৰ দুৰ্ঘটনাত মৃত্যু হৈছে। আজি ক'ব নাপায়, বিহুৰ সময়ত এই কথা নকাৰাত্মক কথা ক'ব নাপায়, তথাপিতো কিয় কৈছে, যথেষ্ট আমাৰ ডেকা ল'ৰা ছোৱালী আছে। আহ্বান জনাইছোঁ, আমি জাতিটো উঠি নাযাওঁ, জাতিটোৰ এই উঠি অহা ল'ৰাই, উঠি অহা ছোৱালীয়ে জাতিটোৰ কাৰণে কাম কৰিব, অসমৰ কাৰণে কাম কৰিব, অসমীয়াৰ কাৰণে কাম কৰিব। তাক মই আজি এই ৰংঘৰ বাকৰিৰ পৰা আহ্বান জনাইছোঁ। আতাচুৱে এই সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে কাম কৰে, এই সমগ্ৰ অঞ্চলটোৰ একতাৰ কাৰণে কাম কৰে। তেখেতলোককো মই এই আপাহতে অন্তৰৰ হৃদয়তম কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ কৈছোঁ, এই অনুষ্ঠানটো মোৰ কাৰণে আজি এটা জীৱনৰ এটা উল্লেখযোগ্য অনুষ্ঠান বা উল্লেখযোগ্য দিন। আকৌ ভৱিষ্যতে কেতিয়াবা আপোনালোকে মাতিলে আহিম বুলি আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, অসমীয়াৰ ভাল হওক, অসমৰ ভাল হওক, সকলোৰে উন্নতি হওক, এইখিনি কামনা কৰি আজিৰ এই বিহু উদ্বোধন হোৱা বুলি ঘোষণা কৰি বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় অসম।